ৰখি থাকক এনে ৰখি থাকিলে হ'ল এতিয়া মই যদি লগৰ এজন যদি মই দুলীয়াজানলৈ ফুৰাবলৈ নিওঁ তেতিয়াহ'লে মই ক'লে নিম এতিয়া ক'লে নিব বুলি ক'ব ৰাস্তা পদূলি চবেই বেয়া আপুনি কোনফালে যাব মামাইতো কৈ কৈছে 600 কোটি টকা দিলে 600 কোটি টকা বঢ়িয়া কাম কৰিছে আমাৰ দুলীয়াজানত মই এইটো কৈছো ছাপৰ্ট কৰিম কিন্তু কি কি দেখিলে উন্নতি কি বহুত উন্নতি কৰিছে অইলে ভাবে এমএলএ বনাব এমএলএ ভাবে অইলে বনাব এতিয়া আমি কাক কি কৰিম এতিয়া ইমান দিনে শুই আছিলে এতিয়া কেলে কৰিব লৈছে এতিয়াতো নকৰিলে হয় ন ইলেকশ্যন পাইছে মানুহক কি আকৌ ভোট লাগে কাৰণে ওচৰলৈ গৈছে তাৰমানে তেজগোৱালা কেতিয়াবা দেখিছা নাই দেখাততো দেখিছো য'ত ত'ত ইন'ভা লৈ লৈ যায় আমাৰ নিচিনা এনেকুৱা লাইনৰ গাড়ীত নাযায় এতিয়াতো মুখ্যমন্ত্ৰীয়ে ৰামেশ্বৰ তেলী দিয়াৰ কথা কৈছে ৰামেশ্বৰ তেলী টিকট দিয়াৰ কথা কৈছে এইফালে ধ্ৰুৱ গগৈৰ কথা কোৱা হৈছে কংগ্ৰেছৰ ধ্ৰুৱ গগৈ টিকট দিছে তেওঁলোকৰ ওপৰত বিশ্বাস আছেনে বিহু যেনেকে নতুনে আহে প্ৰত্যেক বছৰে সলনি হয় বিহুত চবেই নতুন কাপোৰ সলনি কৰেই তেনেকে নতুন দিব লাগে আগৰ বোৰক দিব বোৰক কেলে দিব লাগে তেজগোৱালাক যদি আপোনালোকে এই 10টা বছৰত কিমান নম্বৰ দিব 2 নম্বৰ দিম এতিয়া প্ৰাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট প্ৰাৰ্থী চাই আজিলে কৰিমে থাকিলে আৰু 10 বছৰ হ'লে আৰু কেইবছৰ লাগিব নাজানো আৰু নমস্কাৰ ভূটানৰ মানুহ আন এটা খণ্ডলৈ স্বাগতম জনাইছোঁ মই ৰাণা গগৈ আৰু আজি কথা পাতিম আমি দুলীয়াজান সমষ্টিৰ বিষয়ে যিহেতু দুলীয়াজান সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে তেজগোৱালা আৰু বৰ্তমান তেজগোৱালাই দুলীয়াজানখন কিমান উন্নতি কৰিলে সেই বিষয়ে আমি কথা পাতিম দুলীয়াজানৰ কিছু বাসিন্দা মোৰ লগত আজি উপস্থিত আছে বলক তেওঁলোকে কি ক'ব বিচাৰিব দুলীয়াজানখন কিমান উন্নতি হ'ল আৰু কিমান উন্নতি কৰিবলৈ বাকী থাকিল আৰু মোৰ লগত এইকেইগৰাকী যুৱক আছে তেওঁলোক দুলীয়াজানৰ হয় আৰু তেওঁলোকৰ লগত আমি কথা পাতিম কি ক'ব বিচাৰিব দুলীয়াজান সমষ্টিৰ বিষয়ে সকলোকে স্বাগতম জনাইছোঁ হয় কেনেকুৱা বাতাবৰণ কেনেকুৱা পৰিস্থিতি কেনেকুৱা বৰ্তমান ইলেকশ্যন যিহেতু পালেহি বৰ্তমান এতিয়া ঠিকে দেখিছোঁ বাৰু কিন্তু আমাৰ দুলীয়াজান সমষ্টিটো যিটো অৱস্থা হৈ আছে আপোনাৰ বৰ লাজ লগা অৱস্থা মানে আৰু দুলীয়াজান সমষ্টিটোৰ মানে যিটো আমাৰ টাউন এৰিয়া বুলি নাই মানে গোটেই ৰাস্তাই যি ধূলিময় একচুৱেলি এতিয়া মইতো মোৰ নাহৰকটীয়া সমষ্টিত ঘৰ হয় নাহৰকটীয়া সমষ্টিৰ ঘৰ কিন্তু নাহৰকটীয়া সমষ্টিটো যিটো কৰিলে আমাৰ তৰংগ গগৈ সঁচাকৈ শলাগিবলগীয়া আৰু কিন্তু দুলীয়াজান সমষ্টিটো দেখিলে আপুনি লাজ লগা কিন্তু নিচেই কাষতে আছে আমাৰ দুলীয়াজান সমষ্টিটো নাহৰকটীয়া সমষ্টিটো কিন্তু দুলীয়াজান সমষ্টিটো যিটো অৱস্থা কৰি ৰাখিছে এইটো একচুৱেলি এজনে আমাৰ কিমান 10 বছৰ খালে নেকি 10 বছৰ আমাৰ বিধায়কৰ নামটো আমাৰতো তেজগোৱালাই কিন্তু কাম কৰিছে বুলিতো ক'বই নোৱাৰি সঁচা কথা একদম মানে তাত কোনো মানে হেৰিয়ে নাই আকৌ এতিয়াতো এইবছৰ এতিয়া কাক দিয়ে ইলেকশ্যনৰ হেৰিটো গম নাপাইছোঁ এতিয়া হ'লে যোন পাৰ্টীয়ে নহওক আমাৰ পাৰ্টীৰ লগত আমি কাৰো বিৰোধিতা কৰি কথা নাই কোৱা সেইটো একদম চিধা কথা কৈছোঁ আমি কাৰো বিৰোধিতা কৰি নাই কোৱা না বিজেপি না কংগ্ৰেছ না কোনোবা কিন্তু আমি এটা কথা কৈছোঁ ভাল পাৰ্টীয়ে ৰাইজৰ কাম কৰিব লাগে চবকে কাম কৰিব লাগে যোনে নহওক আমাৰ এতিয়া দুলীয়াজানৰ ৰাস্তা পদূলি ইমান ধূলিময় কোনো সদায় অহা যোৱা কৰা ৰাস্তাবোৰে আপুনি চাব আমাৰ ডেইলি বজাৰ যিটো চিনেমা হলটোৰ কাষৰ যিটো যেতিয়া বৰষুণ দিব উল্টা ড্ৰেইনৰ পৰা পানী আহে ৰাস্তাত কেনেকুৱা কেতিয়াবা দেখিছে নেকি বাৰু কওকচোন আপুনি তেনেকুৱা হয় নেকি ড্ৰেইনৰ পৰা পানী আহে ৰাস্তা বাঢ়ি যাব লাগে ড্ৰেইনত পানী যিহেতু কোটি কোটি টকা দিলে ৰাস্তা আপোনাৰ টিপলিঙৰ পৰা ষ্টেচনলৈকে আজিলৈকে ডিভাইডাৰ কেইটাকে কালি পৰহি ষ্ট্ৰীট লাইট কেইটা জ্বলিছে নেকি কালি পৰহি জ্বলিছে ষ্ট্ৰীট লাইট কেইটা জ্বলিছে এতিয়া ইমান দিনে শুই আছিলে এতিয়া কেলে কৰিব লৈছে এতিয়াতো নকৰিলে হয় ন ইলেকশ্যন পাইছে মানুহক কি আকৌ ভোট লাগে কাৰণে ওচৰলৈ গৈছে তাৰমানে সকলোৱে এইটো কথা নহয়তো কাৰো পক্ষে এইটো কথা নহয় ৰখি থাকক এনে ৰখি থাকিলে হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক দিয়া হ'ব বুলি তেওঁলোকে কৈছে ৰামেশ্বৰ তেলীক ওপৰত ভৰসা আছে নে আপোনালোকৰ ৰামেশ্বৰ তেলীৰ কথানো কি ক'ম নতুন প্ৰজন্ম এখনকে দিব লাগিছিলে আগৰনো পুৰণাবোৰক দি কি লাভ আছে এতিয়া মই যদি লগৰ এজন যদি মই দুলীয়াজানলৈ ফুৰাবলৈ নিওঁ তেতিয়াহ'লে মই ক'লে নিম এতিয়া ক'লে নিব বুলি ক'ব ৰাস্তা পদূলি চবেই বেয়া আপুনি কোনফালে যাব বিশেষ কথা এইটো দেই এতিয়া মোৰ মানে আমাৰ এতিয়া ঘৰলৈও যদি আহে আমাৰ ঘৰৰ ৰাস্তাটো অৱস্থা আমি ক'বলৈ মানে ইমান এইটো ভাষা নাই আৰু তাত আজিলে কৰিমে থাকিলে আৰু 10 বছৰ হ'লে আৰু কেইবছৰ লাগিব নাজানো আৰু এতিয়া মই আৰু এটা ৰাস্তা আছে কৈ দিয়ক এইটো মধুডিঙৰ পৰা মানে দুলীয়াজানৰ পৰা মধুডিং যোৱা ৰাস্তাটো যিটো আছে এই বকলনি চাৰিআলি যোৱা একদম নগাজানলৈকে যায় সেইটো ৰাস্তা যাব নোৱাৰে কেনেবাকে যদি ইমাৰ্জেঞ্চি এক্সিডেণ্ট হৈ মাথা ফাটিছে হাত ভাঙিছে কাৰোবাৰ ভৰি ভাঙিছে সেইবোৰতো হৈ আছে তেনেকুৱা হৈ আছে আৰু যদি কেনেবাকে যদি সেইটো ৰাস্তাত যদি মেডিকেলৰ কাৰণে যায় ওলাও
সেইটো কোনো কৈ দিয়ে নহ'ব। তাৰ বাদ দিয়ক, সেইটোতো নিজৰ সমষ্টি মানে ঘৰৰ কাষতে এনেকুৱা হৈছে মানে কি হ'ল অইলে ভাবে MLA বনাব, MLA ভাবে MLA ভাবে অইলে বনাব। এতিয়া আমি কাক কি কৰিম? আমিতো একো কৰিব নোৱাৰো। আৰু মামাই বিশেষকৈ আৰু এটা কথা, মামাইতো কৈ গৈছে 600 কোটি টকা দিলে। 600 কোটি টকা কি কৰিলে? 600 কোটি টকা বঢ়িয়া কাম কৰিছে আমাৰ দুলীয়াজানত, মই এইটো কৈছো, ছাপৰ্ট কৰিম। কিন্তু কি কি দেখিলে উন্নতি কি কি বহুত উন্নতি কৰিছে দুলীয়াজানত। এতিয়া মই আৰু কি লাগে, ইমান ডাঙৰ খালটা আৰু কি ক'ম গোটেইটো। এতিয়া এইবোৰ কয় আপোনালোকে এতিয়া দুলীয়াজানত উল্টা ৰাস্তাত পানী আহে। প্ৰত্যেকটো ভিডিঅ' বনাই বনাই দিবলৈ গ'লে দুলীয়াজানত সমষ্টি কিন্তু বহুত দিগদাৰ আৰু নহ'ব। থাকিব দেখাই থাকিব কিন্তু আৰু দেখি থাকিব ৰাইজে। আৰু কি দেখিবলৈ আছে ঠিকনা নাই। তেৰছ গোৱালা কেতিয়াবা দেখিছা নাই? দেখাততো দেখিছো য'ত ত'ত ইন'ভা লৈ যায়। আমাৰ নিচিনা এনেকুৱা লাইনৰ গাড়ীত নাযায়, তাহাঁতি গম নাপায়। ইন'ভাত যোৱা মানুহে এইবোৰ ৰাস্তাৰ কথা গম নাপাব, কাৰণ ইন'ভাখনৰ হ'ল ছাছপেঞ্চবোৰ ভাল, আমাৰ এইবোৰৰ বেয়া নহয়। আমি লাইনত যাওঁ যে, আৰু মটৰ চাইকেল লৈ যাব নোৱাৰে ধূলি। মই এতিয়াবোৰ তৈলনগৰী বুলি কোৱাৰ লগে লগে দুলীয়াজানৰখন এখন বেলেগ এটা ছবি মনলৈ আহি যায়, কিন্তু সেই বাস্তৱত ছবিটো আজিলৈকে মানে এই বিষয়ে মই ক'ম, এইটো বিষয়ে মই ক'ম। কেলে কি ইমান ডাঙৰ অইল নিচিনা এটা প্ৰতিষ্ঠান আছে, গেছ কোম্পানী আছে, BCPL আছে, আৰু কি কয় এফালে নেপকো নিচিনা এটা প্ৰতিষ্ঠান আছে। 4টা প্ৰতিষ্ঠান থকা স্বত্বতো আজিলৈ দুলীয়াজান সমষ্টি কিয় নোৱাৰিলে? উন্নতি নাই। কিয় নহ'লে বিধায়কক যদি কথা ক'বলৈ যায় ডাইৰেক্ট কৈ দিব অইল ইণ্ডিয়া কৰে। অইল ইণ্ডিয়া যদি কৰে, আপোনাক জনপ্ৰতিনিধি পাতাৰ উদ্দেশ্য কি থাকিলে? যোনে নহওক লাগে, মই কাৰো নাম নাই কোৱা। জনপ্ৰতিনিধি এটা বিকল্প লাগে, যোন পাৰ্টিয়ে নহওক, লাগিলে কংগ্ৰেছ হওক বিজেপিয়ে হওক, মুঠতে ভাল প্ৰাৰ্থী লাগে। ভাল প্ৰাৰ্থী কাম নকৰা মানুহ আমাক নালাগে। 10 বছৰ বহুতো 10 বছৰ আমি পিছুৱালোৱে অলৰেডি। এই বছৰ আৰু জানি বুজি আমি এইটো ভুল কৰিব নালাগে। নাহৰকটীয়া সমষ্টিত 5 বছৰত যিখিনি কাম কৰি দেখুৱালে তৰংগ গগৈয়ে, আৰু মানে একেদমতো নোৱাৰে দুলীয়াজান নাহৰকটীয়া সমষ্টিত কোনো হিলাব নোৱাৰে কেতিয়াও। কেলে কাম কৰিছে, ইমানে কাম কৰিলে এতিয়া গোটেই আমাৰ নাহৰকটীয়া সমষ্টিৰ ৰাইজে দেখি আছে। আৰু দুলীয়াজানক কি ক'ম, ক'বলৈ লাজে লাগে। এতিয়াতো মুখ্যমন্ত্ৰীয়ে ৰামেশ্বৰ তেলী দিয়াৰ কথা কৈছে, ৰামেশ্বৰ তেলী টিকট দিয়াৰ কথা কৈছে। ইফালে ধ্ৰুৱ গগৈৰ কথা কোৱা হৈছে, কংগ্ৰেছৰ ধ্ৰুৱ গগৈ টিকট দিছে। তেওঁলোকৰ ওপৰত বিশ্বাস আছেনে? আমিতো এতিয়া যিমানখিনি ৰামেশ্বৰ তেলী বুলি কথা নকওঁ, ৰামেশ্বৰ তেলীক টিকেট দিয়াতকৈ ৰামেশ্বৰ তেলী নতুন প্ৰজন্মই অলপ দিয়ক। আগৰবোৰকে কিয় দিব লাগে? মানুহে 5 বছৰত যেনেকে হেৰি কৰিব লাগে, নতুন কাপোৰ, বিহু যেনেকে নতুনে আহে, প্ৰত্যেক বছৰে সলনি হয়। বিহুত চবেই নতুন কাপোৰ সলনি কৰেই, তেনেকে এজন নতুন দিব লাগে। আগৰবোৰক দিববোৰক কেলৈ দিব লাগে? মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই অলপ চাব লাগে। আমাকো দুলীয়াজান সমষ্টিত এজন ভাল প্ৰাৰ্থী দিয়ক, যোনে নহওক লাগে। যুৱ নেতা এজন দিলে ভালেই পালো, এজন নতুন নতুন প্ৰজন্ম মানে নতুন এজন মান দিয়ক। দুলীয়াজানৰ পাৰ্ক বুলিবলৈ কিবা আছে নাই? মনোৰঞ্জনৰ বাবে, বিনোদনৰ বাবে, অৱসৰ বিনোদনৰ বাবে একো নাপায় দুলীয়াজানৰ আজিলৈকে একোৱে নাই ক'বলৈ গ'লে। কোনটো বুলি ৰাস্তা পদূলিৰ কথা নকয়, সেইটো ৰাস্তাটোকে বনাব পৰা নাই। পইচা ক'ব আহিব, ক'বা কেনেকে বনাব কওকচোন আপুনি? আজিলৈকে ৰাস্তাটোৱে নহ'ল। মই এতিয়া এটাই কথা কৈছো, মামাই কিজানি ভুল কৈছিলে সেইদিনা 600 কোটি টকা দুলীয়াজান সমষ্টিত দিছো বুলি। মোৰ ডাউট দিয়া নাই, মামাই মিছা কৈছে। নহ'লে MLAটো মানাই নাই, MLA কৈ আছে কাম কৰিছো। এতিয়া কাম ক'ত কৰিছে, কোনখন গাঁৱত কৰিছে, চবেই অলপ অলপ দেখাওক। চবৰ ৰাজ্যবোৰক নিজৰ নিজৰ পদূলিবোৰ চবেই ভিডিঅ' কৰি দিয়ক, কোনে কোনে ৰাস্তা বনাইছে, ক'ত ক'ত বনাইছে। ভাল কথা, যদি বনাইছে ভাল কথা। আমাৰ 2 নং মৌমাৰীটো গোটেইখন মৌমাৰী পানী ডুবিয়ে থাকে। মিছা কথা কৈ লাভ নাই। পাব জানো এইবোৰ নকওঁ। মই মৌমাৰী কথা কৈছো। তেৰছ গোৱালা এগৰাকী আদিবাসী জনগোষ্ঠীৰ লোক, গতিকে তেওঁলোকৰ জাতিটোৰ হকে বা দুলীয়াজানৰ যিসমূহ টি গাৰ্ডেন এৰিয়া আছে, তেওঁলোকৰ উন্নতি দেখিছে নেকি আপোনালোকে? এতিয়াতো আগৰ ছেম টু ছেমে হৈ আছে ইয়াত। আৰু জনগোষ্ঠীখিনিৰ কথা নকলোৱে যেনিবা। জনগোষ্ঠীৰ কথা কি ক'ম এতিয়া, এনেকুৱা চাহ বাগিচাতনো কাক কি দিছে ভগৱানে জানে। খালি 2-এজনক দিবও পাৰে, নিদিয়া নহয়, দিবতো লাগিবই। তেতিয়াই আকৌ নেক্সট তালৈ যাবলৈ পাৰিব তাৰমানে বিচাৰি কিনে। এতিয়া দিছে নাই দিয়া, এতিয়া তেওঁহে জানিব। আৰু মানে মই যদি সুধো এতিয়া, তেৰছ গোৱালাক যদি আপোনালোকে এই 10টা বছৰত কিমান নম্বৰ দিব? 10ৰ ভিতৰত কিমান নম্বৰ দিব? 10ৰ ভিতৰত 2 নম্বৰ দিম। এক আৰু বাকী 2 নম্বৰটো কিহৰ কাৰণে দিলে তেওঁ? 2 নম্বৰটো এটা দামী দামী গাড়ী লৈ ৰাস্তাত ঘূৰি থাকে যে। উন্নতি হৈছে, দামী দামী গাড়ী লৈ দামী গাড়ী লৈ ঘূৰি ফুৰে। 2 নম্বৰ দিছে, ঠিকে দিছে। 2 নম্বৰ ঠিক, 2 নম্বৰ
মুঠতে 10 নম্বৰ ভিতৰত তেৰজ গোৱালাক দিছে মাত্ৰ 2 নম্বৰ। এতিয়া আপোনালোকৰ দৃষ্টিত কেনেকুৱা কোনোবা জনপ্ৰতিনিধি হোৱাৰ যোগ্য কোনোবা দেখিছে নেকি আপোনালোকে? যোগ্য মানে কি যোগ্য দুলীয়াজানতো বহুত যুৱ নেতা আছে, দিলে হ'ল এজনক ভাল ভাল। কাৰো নাম নলওঁ এতিয়া বাৰু, আমি নাম ক'লে কথাটো বেয়ালৈ যাব, কিন্তু মানে দিব লাগে, যোনে যাক ভাল পায় বুলি কথা নাই। যুৱ নেতা এজন দিয়ক নিশ্চয়, নিশ্চয় কাম কৰিব। আমি এইটো কোৱা নাই, এইটো কথা আৰু এটা কথা আছে, আমি এইটো কোৱা নাই যে বিজেপিক বেয়া, বিজেপি বেয়া বুলি ক'বলৈ নাযাওঁ মই। বিজেপি হওক কংগ্ৰেছ হওক চবেই ভাল কাম, আমাক খালি প্ৰাৰ্থী এজন ভাল লাগে। এতিয়া প্ৰাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব? প্ৰাৰ্থী চাই, পাৰ্টি চাই পাৰ্টি চাই নহ'ব, প্ৰাৰ্থী লাগিব, প্ৰাৰ্থী ভাল লাগিব। এতিয়া দুলীয়াজান সমষ্টিত তেওঁ দুলীয়াজানৰে প্ৰাৰ্থী হোৱাটো যোগ্য, দুলীয়াজানৰ প্ৰাৰ্থীয়ে হ'ব লাগিব নে অন্য ক'ৰবাৰ হোৱাৰো হ'লেও আপত্তি নাই আপোনালোকৰ? নাই নাই, দুলীয়াজানৰে হওক জনে হওক, খালি যুৱ নেতা এজন দিব লাগে। মই আগতে কৈছো নতুন এজন লাগে, মুঠতে নতুন এজন হ'লে আৰু ভাল, আৰু ইয়াতকৈ আৰু হ'ব দিয়ক। ঠিক আছে, আমি বহুতখিনি সময় ল'লো, আপোনালোকৰ ব্যস্ততা জীৱন। ধুনীয়াকৈ কথাখিনি ক'লে, দুলীয়াজান সমষ্টিৰ বিষয়ে ক'লে। আমি দুলীয়াজান সমষ্টিৰ কেইবাগৰাকীও নৱপ্ৰজন্মৰ বা যুৱ ভোটাৰ লগ পাইছোঁ। তেওঁলোকৰ আশা প্ৰত্যাশা, কিন্তু এই 10টা বছৰ তেৰজ গোৱালাই কি কৰিলে, যি ওচৰতে লাগি থকা নাহৰকটীয়া বিধানসভা সমষ্টিত তৰংগ গগৈৰ কথা তেওঁলোকে চৰ্চা কৰিছে। তৰংগ গগৈ ইমান ধুনীয়াকৈ কাম কৰিছে বুলি তেওঁলোকে কৈছে, কিন্তু সেই অনুপাতে দুলীয়াজান বিধানসভা সমষ্টিত তেৰজ গোৱালাই কি কৰিলে সেয়া কিন্তু এটা প্ৰশ্নবোধক হৈ পৰিছে। যিহেতু বৃহৎ কোটি কোটি টকা দুলীয়াজান সমষ্টিলৈ দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল, কিন্তু সেই অনুপাতে দুলীয়াজান প্ৰকৃততে উন্নতি হ'ল নে, দুলীয়াজানৰ ৰাইজৰ কি উন্নতি হ'ল সেই সম্পৰ্কে তেওঁলোকে অৱগত কৰিছে। আৰু অনাগত দিনত দুলীয়াজানত এগৰাকীয়ে এনে প্ৰাৰ্থিত্ব দিয়ক যিগৰাকীয়ে আচলতে কাম কৰে দুলীয়াজানৰ যাতে উন্নতি হয়, নতুন প্ৰজন্মৰ যাতে দিয়ে, সেয়া তেওঁলোকে ক'ব বিচাৰিছে। গতিকে ভূটানুমানৰ আজি খণ্ডৰ পৰা মই ৰাণা গগৈ বিদায় লৈছোঁ। ধন্যবাদ। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।